নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই এষ্টাকাইন LS ড্ৰপৰ বিষয়ে আলোচনা কৰিম। এই এষ্টাকাইন LS ড্ৰপটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি বেনিফিটছ হ'ব আৰু কিবা ছাইড এফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বন্ধুসকল, এষ্টাকাইন LS ড্ৰপটো মেনুফেকচাৰ কৰিছে মেনকেন ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড আৰু ইয়াৰ মূল্য হ'ল 64 টকা। ইয়াতে মুঠ 15 ml বটল আছে। ইয়াত থকা মূল কম্পজিশ্যনৰ মূল ইয়াত আছে এম্ব্ৰক্সল 7.5 mg, গুৱাইফেনিচিন আছে 12.5 mg আৰু লিভোচালবুটামল আছে 0.25 mg। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এষ্টাকাইন LS ড্ৰপৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। এই ড্ৰপটো সাধাৰণতে শ্বাস প্ৰশ্বাসৰ লক্ষণসমূহৰ পৰা আৰাম পাবলৈ ব্যৱহাৰ কৰা হয়, যেনেকৈ কাহ, উশাহ লোৱাত কষ্ট আদি এনেকুৱা কণ্ডিশ্যনত এই ড্ৰপটো ব্যৱহাৰ কৰা হয়। এই ড্ৰপটোত থকা লিভোচালবুটামল হৈছে ব্ৰংকডিলেট, যিয়ে বায়ুপথৰ পেশীবোৰ শিথিল কৰাত সহায় কৰে, যাৰ ফলত হাঁওফাওলৈ অধিক বায়ু প্ৰবাহিত হয়। বন্ধুসকল, ইয়াত থকা গুৱাইফেনিচিনে শ্লেষ্মাসমূহক পাতল কৰাত সহায় কৰে। শিশুৰ হোৱা শ্বাস প্ৰশ্বাসৰ সমস্যা যেনেকৈ দীৰ্ঘস্থায়ী ব্ৰংকাইটিছ, হাঁপানি, COPD, কাহ, উইটাৰ্নাছ চিণ্ড্ৰম আৰু শ্লেষ্মা জমি গ'লে এনেকুৱা কণ্ডিশ্যনত এই ড্ৰপটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই ড্ৰপটো সাধাৰণতে শিশুৰ কাৰণে ব্যৱহাৰ কৰা হয়। আপোনালোকে নিজামূলীয়াকৈ ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰাৰ আগতে সদায় ডক্তৰৰ পৰামৰ্শ লৈহে আপোনালোকে ব্যৱহাৰ কৰিব। তো বন্ধুসকল, এই ড্ৰপটোৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই ড্ৰপটো সাধাৰণতে শিশুৰ ওজন আৰু বয়স অনুযায়ী ড'জ দিয়া হয়, সেইকাৰণে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰাব। আৰু এই ড্ৰপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ শিশুৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ বমি